পত্নী পুত্ৰক লগত লৈ ভোটদান কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। পত্নী পুত্ৰক লগত লৈ সাধাৰণ ভোটাৰৰ লগত শাৰী পাতি ভোটদান কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কঁঠালগুৰি চাহ বাগিচাৰ শ্ৰমিক ক্লাব ভোটকেন্দ্ৰত এনেদৰে সপৰিয়ালে ভোটদান কৰে বিধায়কগৰাকীয়ে। ভোটদান কৰি বিধায়কগৰাকীয়ে সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। বৰ্ণামঘৰ গ'লোঁ আৰু তাত ৰাতিপুৱাৰ পৰা থাকিলোঁ, প্ৰসাদ খালোঁ আৰু আহিছোঁ। মই এটাই ভগৱানক প্ৰভুজনাক মই আবেদন কৰি আহিছোঁ বা অনুৰোধ জনাই আহিছোঁ যে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আমাক যেন এনেকৈ 13 বছৰ বিয়াৰ পিছতো আজি নিজৰ পত্নীক ভাৰতীয় কৰিব নোৱাৰা বা ভাৰতীয় নকৰিলে এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন সুধি আছে সাংসদগৰাকীক। তেওঁ আজিলৈকে তেওঁৰ সন্তান দুটি ভাৰতীয় নাগৰিক হয়নে, ইংলেণ্ডৰ নাগৰিক নে আমেৰিকাৰ নাগৰিক এতিয়াও নক'লে। এতিয়াও হতাশ নোহোৱা এনে সাংসদৰ যেন ইয়াত যিবোৰ এবছৰ আগত মিছা আফুৱা বৰা কথাৰে ৰাইজে ঠগ খাইছিল, এইবাৰ যেন পঞ্চায়ত নিৰ্বাচনত তেনে ৰাইজে যেন আফুৱা বৰাৰ কথা যেন বিচলিত নহয়, ৰাইজে সুস্থিৰভাৱে ভোটদান কৰে আৰু ৰাইজৰ মংগল হয়, ৰাইজৰ ভাল হয়। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, বিজেপি বিধায়ক হিচাপে মই আছোঁ, কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। প্ৰায় 16 ঘণ্টাৰ পৰা 18 ঘণ্টা ৰাইজৰ সেৱাত ভৰ্তি হৈ আছোঁ, ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ। সেইকাৰণে আৰু বেলেগ দলৰ যেন ইয়াৰ কোনো স্থান নহয়, ৰাইজৰ ভালৰ বাবে মংগলৰ বাবে তেনে এটা প্ৰাৰ্থনা কৰি আহিছোঁ। আৰু ফৰকাল বতৰ ৰাইজে বিচাৰিছে যে এটা ভাল সুস্থিৰ এখন চৰকাৰ যিহেতু কেন্দ্ৰ ৰাজ্যত আছে, ইয়াত পঞ্চায়ততো হয় আৰু ভগৱানেও সেয়া বিচাৰিছে, যাৰ কাৰণে বৰষুণ নাই আৰু ৰ'দো বেছি এটা গৰমো নাই, যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। মই ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু মোৰ বিশ্বাস আমাৰ মৰিয়নি সমষ্টিত আমাৰ 21টা আঞ্চলিক পঞ্চায়ত, তাৰ এটাতো আমি নিৰ্বাচন নোহোৱাকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন আমাৰ প্ৰাৰ্থী বিজয়ী হৈছিলে। বাকী আমাৰ এতিয়া 20টা আছে, 20টা আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ NDA মিত্ৰজোঁটৰ আমাৰ প্ৰাৰ্থীসকলে নিশ্চয় জয়ী হ'ব। ইয়াৰ উপৰিও আমাৰ 4টা জিলা পৰিষদে আমাৰ প্ৰাৰ্থীসকল মোৰ বিশ্বাস আমাৰ জয়ী হ'ব। আৰু মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰো এটা সপোন, মুখ্যমন্ত্ৰী যেনে সপোন দেখিছে বা তেওঁ কৰ্মপন্থা হাতত লৈছে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠতম ৰাজ্যৰ ভিতৰত অসমখনক লৈ যোৱা। ময়ো 126টা সমষ্টিৰ ভিতৰত পণ বান্ধি লৈছোঁ। অসমৰ 10খন লেখত ল'বলগীয়া সমষ্টিৰ ভিতৰত আৰু মৰিয়নি সমষ্টিৰ স্থান এই 10ৰ ভিতৰত যেন থাকে, পাৰিলে আৰু ওপৰতে থাকে, এনে এটা মই পণ বান্ধি লৈছোঁ আৰু তাক মোক সহায় কৰিব প্ৰভুক কৈ আহিছোঁ। কাৰণ ৰাইজে ইতিমধ্যে দেখা পাইছে যে এটা প্ৰধান বিৰোধী দল বুলিবলৈতো অন্য ৰাজনৈতিক দল নাই। তেনেস্থলত যদি কংগ্ৰেছৰ ক'ৰবাত কিবা এটা আছে, সেই কংগ্ৰেছৰ যিজন নেতাৰ যে আজি যিটো স্বভাৱ বা চৰিত্ৰ বা তেওঁৰ যিটো নিজৰ মানে অস্তিত্ব প্ৰদৰ্শন ইতিমধ্যে কৰিছে আভুৱা বৰাৰ কথাৰে, এই কথাবোৰ লৈ পেলাই যেন মানুহে আৰু ঠগ নাখায়। কাৰণ এবছৰ হ'ল না হিন্দু না খ্ৰীষ্টান না মুছলিম না গাঁও না বাগান কোনো জাতি জনগোষ্ঠীৰ কি ধৰ্ম কি জাতিৰ কি অনুষ্ঠানত তেওঁক সাংসদ ৰূপে এই এবছৰে নামাতিল, কিন্তু ক'তো তেওঁ দেখা নিদিলে। তেওঁ ক'ৰবাত গৈ পেলাই ধেমাজিত আমি দেখা পাইছোঁ চেল্ফি তুলি আছে, তেওঁ দেখা পাইছোঁ ক'ত ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটীত তেওঁ নামাজ পঢ়ি আছে দেখা পাইছোঁ, কিন্তু ইয়াত তেওঁ আজৰি নাই জোৱাল লোকসভা সমষ্টিৰ ৰাইজক দেখা দিবলৈ। তেনে ব্যক্তিৰ যিটো ৰাজনৈতিক দল তাৰ সেই দলৰ যেন কথা বতৰাত যেন ৰাইজে ভুল নাযায়, তাকে ভগৱানক প্ৰাৰ্থনা কৰি আজি আহি পেলাই ভোটদান ইতিমধ্যে কৰিছোঁ। চাওক, আমি সাহস এইটো কাৰণে কৰিলোঁ কাৰণ অসম গণ পৰিষদ দলৰ অধীনত থকা এই বৰ্তমানলৈকে তিয়ক বিধানসভা সমষ্টিৰ যি অঞ্চল বামুণপুখুৰী আৰু বলমাৰ কথা ক'লে জিলা পৰিষদৰ এটা 9টা পঞ্চায়তে তিয়ক বিধানসভা সমষ্টিত আছিলে। তাৰ গৰিষ্ঠ সংখ্যক লোকে অসম গণ পৰিষদ দলৰ বিশেষকৈ আমাক 50 বা 55% আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে বা আপকীয়ভাৱে আমাক সহায় কৰি আছে অসম গণ পৰিষদৰ। তেওঁলোকে সাহস প্ৰদান কৰাৰ বাবেহে আমি সাহস কৰিছোঁ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ। সেইকাৰণে আমি আমাৰ প্ৰাৰ্থী 2টা জিলা পৰিষদে আমাৰ 4টাতে, কিন্তু 2টাত বিশেষকৈ অসম গণ পৰিষদৰ দলৰ কাৰ্যকৰ্তাসকলৰ কৰ্মীসকলৰ সহায় পাইছোঁ। আৰু ভৱিষ্যতৰ দিনত তেওঁলোকে গম পাইছে যে বিজেপি দলৰ বিধায়কজন আহিলে যেতিয়া বিজেপি দলতে থাকিব লাগিব
আৰু মিত্ৰতাত যিহেতু আছোঁ অসম গণ পৰিষদ দল ইতিমধ্যে গ'লেই বুলি ক'লে ভুল নহ'ব মৰিনী সমষ্টি এই অঞ্চলৰ পৰা সেইকাৰণে আমি লগত থাকি বিধায়কজনৰ সহায় আগবঢ়াই সমষ্টি বিকাশ কৰিব লাগে এইটো লৈ চিন্তাধাৰাই মানুহবোৰ আমাৰ সংগ দিছে কাৰণে আমি সাহস কৰিছোঁ তাত প্ৰাৰ্থীটো আগবঢ়াবলৈ